নমস্কাৰ টাইম এটলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিন আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ আহিছো ভাল খবৰ ৰাজ্যবাসীৰ বাবে ইটোৰ পিছত হিতু ভাল ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্যৰ চৰকাৰখনে আৰু এইবাৰ আনটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ এতিয়া প্ৰতিগৰাকী লোকে লাভ কৰিব লাগিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা আৰু সমান্তৰালভাৱে প্ৰতিগৰাকী মহিলাই লাভ কৰিব লাগিব অৰুণোদয়ৰ সুবিধা আৰু তাৰ বাবে প্ৰতিগৰাকী লোকে লাভ কৰিব লাগিব ৰেচন কাৰ্ড আমি লৈ আহিছো সবিশেষ টাইমটোৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰেচন কাৰ্ড থকা হলে লাভ কৰিব অৰুণোদয় ধন আপুনি যদি এতিয়া অৰুণোদয় ধন পোৱা নাই তেতিয়া আপুনি চিন্তা কৰিব নালাগে ৰেচন কাৰ্ডৰ বাবে আপুনি পুনৰ আবেদন কৰক অৰুণোদয় ধনৰ লগতে পাব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা যিসকলৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই 5 লাখ টকাৰ বিনামূলীয়া সুবিধা আৰু যিসকলৰ নাই তেওঁলোকে পুনৰ আবেদন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা শীঘ্ৰেই ৰেচন কাৰ্ড থকা সকলক প্ৰদান কৰিব অৰুণোদয় ধন যিসকলৰ হাতত ইতিমধ্যে ৰেচন কাৰ্ড পৰিছে তেওঁলোকক এতিয়া প্ৰদান কৰা হ'ব অৰুণোদয় ধন সকলো ৰেচন কাৰ্ড থকা লোকে এতিয়া লাভ কৰিব অৰুণোদয় প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বৰ্তমান ৰেচন কাৰ্ড থকা লোক 52 লাখ কিমান অসমৰ লোকে ইতিমধ্যে ৰেচন কাৰ্ড পাইছে সেই সন্দৰ্ভতো ইতিমধ্যে মন্তব্য দিছে অৰুণোদয় লাভ কৰিছে 27 লাখে অৰুণোদয় লাভ কৰাৰ লোকৰ সংখ্যা হৈছে 27 লাখ আৰু 20 পৰা 22 লাখ লোকক প্ৰদান কৰা হ'ব অৰুণোদয় পৰৱৰ্তী সময়ত 20 পৰা 22 লাখ লোকক অৰুণোদয় ধন দিবলৈ হাজু ৰাজ্য চৰকাৰ বৰ্তমান ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিবলৈ হাজু হৈছে ৰাজ্য চৰকাৰ ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব বিনামূলীয়াকৈ বীমা 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়াকৈ বীমা লাভ কৰিব এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুৰ্ঘটনা হলে এই বীমাৰ অধীনত পাব সম্পূৰ্ণ চিকিৎসা যদি এই দুৰ্ঘটনাত পতিত হয় তেনেহলে এই বীমাৰ অধীনত লাভ কৰিব চিকিৎসা ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব অৰুণোদয় ধন মুঠতে ৰেচন কাৰ্ড যদি আপোনাৰ আছে আপুনি তেতিয়াহলে চিকিৎসাৰ ক্ষেত্ৰতে হওক অৰুণোদয় ধনৰ ক্ষেত্ৰতে হওক কোনো ধৰণে আপুনি চিন্তা কৰিব নালাগে আপুনি যদি দুৰ্ঘটনাত পতিত হয় তেতিয়া বীমা প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰ বাবে আপুনি বীমা বিচাৰি বা কোনো ইনস্যুৰেঞ্চ কোম্পানীৰ লগত আপুনি কথা পাতিব নালাগে চৰকাৰৰ প্ৰতিনিধি দল আপোনাৰ ঘৰলৈ যাব প্ৰপত্ৰ পূৰণ কৰিব আৰু তাৰ পিছতে আপোনাৰ সেই বীমা প্ৰদান কৰা হ'ব আৰু তাৰ বাবে আপুনি কোনো ধৰণৰ প্ৰিমিয়ামো দিব নালাগে সেই যে প্ৰপত্ৰ পূৰণ কৰিব সেই প্ৰপত্ৰ পূৰণ কৰাৰ সময়ৰ পৰা চৰকাৰে আপোনাৰ বীমাৰ প্ৰিমিয়াম পৰিশোধ কৰিব গতিকে আপুনি নিশ্চিন্ত মনে লাভ কৰিব 2 লাখ টকাৰ বীমা দুৰ্ঘটনাত যদি পতিত হয় নিহত হয় তেনেহলে নিহতগৰাকীৰ আত্মীয়ে লাভ কৰিব 2 লাখ টকাৰ বীমা আৰু দুৰ্ঘটনাত পতিত যদি হয় আপুনি বা যদি আপুনি আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে তেনেহলে আপুনি লাভ কৰিব 2 লাখ টকাৰ বীমা আৰু তাৰ বাবে আপোনাক বিশেষ কোনো ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন নাই মাত্ৰ ৰেচন কাৰ্ড আপোনাৰ মাত্ৰ ৰেচন কাৰ্ডটোৱে এতিয়া আটাইতকৈ মূল্যৱান সম্পত্তি আটাইতকৈ ডাঙৰ কথা 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা আমাৰ প্ৰতি ঘৰতে আচলতে অসুখ বিসুখ সকলোৰে থাকে আৰু এনেধৰণে এতিয়া অসুখত ভুগিলে বহু এনে দৰিদ্ৰ পৰিয়াল আছে যিসকলে উন্নত পৰিমাণৰ চিকিৎসা লাভ নকৰে উন্নত চিকিৎসা লাভ নকৰাৰ দুখতে তেওঁলোকে শয্যাগত হৈ খেতিলিতে মৃত্যুৰ বাবে বাট চাব লগা অৱস্থা হয় আৰু সেই সকল যন্ত্ৰণাঘাতৰ লোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ কিয়নো তেওঁলোকৰ হাতত প্ৰদান কৰিছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়া প্ৰতিগৰাকী লোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব আৰু এই 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কেৱল চৰকাৰী চিকিৎসালয় নহয় ব্যক্তিগত চিকিৎসালয়তো লাভ কৰিব আপুনি উদাহৰণস্বৰূপে গুৱাহাটী মহানগৰীত যদি যিকোনো এখন আপুনি ব্যক্তিগত চিকিৎসালয়লৈ যায় তেনেহলে যিকোনো এখন ব্যক্তিগত চিকিৎসালয়তে আপুনি এই সুবিধা লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ডখনৰ জৰিয়তে লাভ কৰিব আৰু সুকীয়াকৈ যিসকল ৰেচন কাৰ্ড বা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যিসকলক এই 5 লাখ টকাৰ চিকিৎসা প্ৰদান কৰা হ'ব বিনামূলীয়া সেইসকল লোকৰ বাবে সুকীয়াকৈ ঠাই ধৰি দিয়া হৈছে সেই সুকীয়া ঠাইত তেওঁলোকৰ বাবে চিকিৎসকে প্ৰদান কৰিব চিকিৎসা আৰু আটাইতকৈ ভাল খবৰ আপুনি নাভাবিব যে আপোনাক চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব গতিকে ব্যক্তিগত চিকিৎসালয়ৰ যিসকল চিকিৎসা কৰ্মী আছে তেওঁলোকে আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত হেমাহি কৰিব কোনো কাৰণতে নকৰে আপোনাক যিদৰে চিকিৎসা প্ৰদান কৰিব অৰ্থাৎ একেদৰে প্ৰদান কৰিব আনগৰাকী যিসকলে তেওঁলোকে নিজৰ টকাৰে যিসকলে চিকিৎসা লাভ কৰিব সেইসকলক যিদৰে চিকিৎসা প্ৰদান কৰিব আপোনাকো একেধৰণে চিকিৎসা প্ৰদান কৰিব কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ প্ৰতিখন চিকিৎসালয়লৈকে যাতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিগৰাকী লোকে যাতে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে 5 লাখ টকাৰ ভিতৰত আৰু দুৰ্ঘটনাৰ বীমা ক্ষেত্ৰতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে দুৰ্ঘটনাত যদি পতিত হয় তেনেহলে 2 লাখ টকা বীমা লাভ কৰিব মৃত্যু হলেও লাভ কৰিব নিহতৰ আত্মীয়গৰাকীয়ে আৰু যদিহে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেনেহলে তেওঁ লাভ কৰিব
2 লাখ টকাৰ বীমা আৰু ইয়াৰ বাবে কোনো ধৰণৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ কোনো ইন্স্যুৰেন্স কোম্পানীৰ লগত আপুনি যোগাযোগ কৰিব নালাগে চৰকাৰে এতিয়া নিজৰ প্ৰতিনিধিৰ দল পঠাব গাঁৱে গাঁৱে পঞ্চায়তে সোমাব প্ৰতিনিধি দল আৰু গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে গৈ প্ৰপত্ৰ পূৰণ কৰিব প্ৰপত্ৰ পূৰণ কৰি ইন্স্যুৰেন্সৰ যি প্ৰিমিয়াম থাকে সেই প্ৰিমিয়াম পৰ্যন্ত পৰিশোধ কৰিব চৰকাৰে মুঠতে ৰাজ্যবাসীয়ে চৰকাৰখনৰ তৰফৰ পৰা জনকল্যাণমুখী আঁচনিৰ প্ৰতিটো যাতে সুবিধা পায় তাৰ বাবে মূল এতিয়া সম্পত্তি হৈছে ৰেচন কাৰ্ড মাত্ৰ ৰেচন কাৰ্ডটো থাকিলে সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বৰ্তমান পৰ্যন্ত আমাৰ ৰাজ্যৰ কিমান লোকৰ হাতত ৰেচন কাৰ্ড আছে সকলো ৰেচন কাৰ্ড হোল্ডাৰে সকলো সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ যি সুবিধা পূৰ্বতে আছিলে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ যি সুবিধা আছিলে সেই সুবিধা এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে পাব যেতিয়ালৈকে আয়ুষ্মান কাৰ্ডটো নাহে তেতিয়ালৈকে তেওঁলোকে ৰেচন কাৰ্ডৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰিব মুঠতে ইটোৰ পাছত সিটো সুবিধা এতিয়া জনকল্যাণমুখী আঁচনি এতিয়া ঘৰে ঘৰে পদূলিয়ে হ'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ সংকল্প লৈছে আৰু এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াম যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেচন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয় পালে ৰেচন কাৰ্ডও পালে তাৰ ওপৰত অৰুণোদয়ও পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্স্যুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলি বিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেচন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে ৰেচন কাৰ্ডও পালে তাৰ ওপৰত অৰুণোদয়ও পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্স্যুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলি বিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম